ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ অনুৱে গৰিমাক কৈ আছিল, মই নিজকে ষ্ট্ৰং বুলি ভাবি থাকিলে কি হ'ব, তোমালোকৰ তুলনাততো মোৰ এজ হৈছে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল, মাৰ আকৌ হঠাৎ কি হ'ল, এনেকুৱাখন কৰিছে যে। পুনৰ আমি দেখিবলৈ পাইছোঁ পৰিয়ে গৰিমাক কৈ আছিল, বৌ মাক কিবা কৈছিলা নেকি? তেতিয়া গৰিমাই মাত দিছিল, নাইতো, কিয়? তেতিয়া আমি দেখিবলৈ পাইছোঁ পুনৰ পৰিয়ে কৈছিল, খঙত কথাবোৰ ক'লে যে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ গৰিমাই কৈ আছিল, মায়ে বাৰু মোক কিবা কথাত বেয়া পালে নেকি? মইতো বেয়া পাবলগীয়া একোৱেই কোৱা নাই। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।